হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্ট যোনটো পৰীক্ষা শেহতীয়াকৈ হৈ গৈছে 25 আগষ্ট 2024। চ' সেই 25 আগষ্টত হৈ যোৱা APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ যোনটো পৰীক্ষা আছিলে তাৰে এক্সপেক্টেড কাট অফ মাৰ্কছ কিমান হ'ব পাৰে। ইয়াতে পৰীক্ষাটোত যিহেতু পোষ্ট বহুত কম আছিলে, মাত্ৰ 5টা পোষ্ট আছিলে, তাৰে আনৰিজাৰ্ভ কেটেগৰী 2টা আছিলে, বাকী OBC SC আৰু ST প্লেইনছৰ কাৰণে এটা ৰিজাৰ্ভ আছিলে। টোটেল 5টা পোষ্ট আৰু বাকী ST হিলছৰ কাৰণে ৰিজাৰ্ভ নাই, কি বুলি কয় এক্স ছাৰ্ভিচমেনৰ কাৰণে ৰিজাৰ্ভ নাই। চ' সেইখিনি কেটেগৰী কাট অফটো একো ক'ব পৰা নাযায়। বাকী যিহেতু এটা পোষ্ট ৰিজাৰ্ভ আছে আৰু ৰিচাৰ্চ এছিষ্টেণ্টৰ আপোনালোকে এইটো ৰিটেন এক্সামিনেশ্যন 100 মাৰ্কছৰ হৈছিলে। চ' আউট অফ 100 মাৰ্কছ এক্সপেক্টেড কাট অফ মাৰ্কছ কিমান হ'ব পাৰে। আৰু ইয়াতে টোটেল কেণ্ডিডেটছ পৰীক্ষা দিবৰ কাৰণে চিলেক্ট হৈছিলে এৰাউণ্ড 3056 নে 3051জন কেণ্ডিডেটছ। তাৰ ভিতৰত পৰীক্ষা হয়তো আধাখিনিয়েহে দিছে গৈ পেলাই। আধাখিনি মানে কি আৰু 18,000 20,000মান কেণ্ডিডেটছ হ'ব, তাতকৈ কম হ'লেও বেছি নহয় আৰু মই একজেক্ট ফিগাৰটো নাজানো। আৰু কাট অফ মাৰ্কছো বহুত হাই যাব, কাৰণ এটা পোষ্টৰ এগেইনষ্টে 5জনকৈ চিলেক্ট কৰিব ইণ্টাৰভিউৰ কাৰণে। চ' 1:5 ৰেচিঅ'ত। চ' ইয়াতে যিহেতু 5টা পোষ্ট আছে, 5:5 25জন কেণ্ডিডেটছক চিলেক্ট কৰিব। চ' সেইটো কাৰণে কাট অফ মাৰ্কছ বহুত হাই যাব পাৰে। ইয়াতে মই খালি জেনেৰেল আনৰিজাৰ্ভ কেটেগৰী কাট অফ মাৰ্কছ 80 to 85 মাৰ্কছৰ ভিতৰত ইয়াতে দিছোঁ। OBC MOBCৰ কাৰণে 77 to 82, ST চিডুল কাষ্টৰ কাৰণে 70 to 75, ST প্লেইনছৰ কাৰণে 68 to 73। ঠিক আছে। চ' এইখিনি কাট অফ মাৰ্কছ মই কৈছোঁ, কিন্তু ইয়াতকৈ বেছি গ'লেও কম নাযায় কাট অফ মাৰ্কছ। মই আপোনালোকৰ এক্সপেক্টেড কাট অফ মাৰ্কছটো কৈ দিছোঁ, কাৰণ যিহেতু পোষ্ট বহুত কম, 25জনমান কেণ্ডিডেটছ ল'ব আৰু কাৰোবাৰ যদি একে মাৰ্কছ থাকে খুব বেছি 28জন 30জন কেণ্ডিডেটছে ভাইভা দিবলৈ পাবগৈ। ইয়াতে যিহেতু পোষ্ট বহুত কম, ৰিজাৰ্ভেশ্যনৰ এটা আৰু জেনেৰেল কেটেগৰী যিহেতু 2টা পোষ্ট আছে, সেইকেইটাও আনৰিজাৰ্ভ কেটেগৰী কিজনে সেইকেইটা পোষ্টৰ কাৰণে কম্পিট কৰিব পাৰিব। চ' ইয়াতে এই পৰীক্ষাটোত প্ৰবেবিলিটি আছে যে জেনেৰেল কেণ্ডিডেট এজনো চিলেক্ট নহ'বও পাৰে। গোটেইবিলাক ৰিজাৰ্ভ কেণ্ডিডেটছে ৰিজাৰ্ভ কেটেগৰীখিনিও পাই যায় আৰু জেনেৰেল কেটেগৰীৰ 2টা ছিটো লৈ ল'ব পাৰে তেওঁলোকে। ঠিক আছে। চ' কথাটো যিহেতু ইয়াতে পোষ্ট কম আছে, চ' সেইকাৰণে একেবাৰে চিলেকশ্যনৰ মাত্ৰাটো একেবাৰে কম। তথাপিতো যদি কোনোবা ৰিজাৰ্ভ কেটেগৰীয়ে জেনেৰেল কেটেগৰীৰ সমান মাৰ্কছ স্ক'ৰ কৰি জেনেৰেল পোষ্ট লয়, তেতিয়াহ'লে তেওঁলোকক জেনেৰেল বুলিয়ে ধৰা হ'ব, কাৰণ এইটো আনৰিজাৰ্ভ কেটেগৰী, ইয়াতে কোনো ৰিজাৰ্ভ নাই, সকলোৰ কাৰণে একে জেনেৰেলাইজ কেটেগৰী হয় এইটো। চ' তেনেকুৱা ধৰণৰ কথা। আৰু লগতে কুৱেশ্যন পেপাৰ যদি লেভেল অফ ডিফিকাল্টিটোৰ কথা কওঁ, তেতিয়াহ'লে ইজি নহয়, মডাৰেট টু হাৰ্ড লেভেলৰ আহিছে কুৱেশ্যন পেপাৰখন মই চাইছোঁ। আৰু কোনোবাই যদি আগতে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলে, APSCৰ CCEতকৈ কিন্তু পেপাৰ ইজি আহিছে। আৰু আপোনালোকে যদি ভালকৈ এনালাইচিছ কৰে, যদিহে কোনোবাই APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন দি আহিছে 2বাৰ 3বাৰকৈ, তেওঁলোকৰ কাৰণে কুৱেশ্যন পেপাৰখন যদি ভালকৈ এনালাইচিছ কৰে, তেনেহ'লে 70টামান কুৱেশ্যনছ ভালকৈ কনফিডেণ্টলি কাৰেক্ট কৰিব পৰা যায়, 65 to 70 কুৱেশ্যনছ। ঠিক আছে। চ' সেইটো অনুসৰি কাট অফ মাৰ্কছ 80 to 85 ধৰিছোঁ, কাৰণ কিছুমানে হাই স্ক'ৰ কৰা কেণ্ডিডেটছো থাকিব। চ' কাট অফ মাৰ্কছ সেইকাৰণে 80 to 85 ধৰিছোঁ জেনেৰেল কেটেগৰীত। OBC MOBCৰ কাৰণে 77.82, SCৰ কাৰণে 70 to 75, ST প্লেইনছৰ কাৰণে 68 to 73, ST হিলছৰ কাৰণে ৰিজাৰ্ভেশ্যন নাই, এক্স ছাৰ্ভিচমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন নাই। চ' সেইখিনিৰ কাৰণে T টাইপ আদিবাসী এইখিনিৰ কাৰণে ৰিজাৰ্ভেশ্যন নাই। চ' সেইখিনিৰ কাৰণে কাট অফ ইয়াতে ধৰা নহ'ব। চ' এজন কেণ্ডিডেটছ OBC SC STৰ কাৰণে চিলেক্ট হ'ব, বাকী 2জন জেনেৰেল আনৰিজাৰ্ভ কেটেগৰী চিলেক্ট হ'ব। সেইটো হয়তো জেনুইনলি জেনেৰেল কেণ্ডিডেটছো হ'ব পাৰে, আৰু নহ'লে ৰিজাৰ্ভ কেটেগৰী যিসকলে বেছি মাৰ্কছ স্ক'ৰ কৰিছে তেতিয়াহ'লে জেনেৰেল কেটেগৰীত পাই যাব পাৰে। চ' এইটো এক্সাম অকণমান তেনেকুৱা, যিহেতু পোষ্ট কম আছিলে, সেইটো কাৰণে আপোনালোকে কাট অফ মাৰ্কছ স্ক'ৰ ইয়াতে মই এক্সপেক্টেড কাট অফ মাৰ্কছ এইটো কৈছোঁ। চ' কাট অফ মাৰ্কছ ইয়াতকৈ কম নহয়, অনুসৰি ইয়াতকৈ বেছিহে হ'ব পৰাৰ সম্ভাৱনা আছে। ঠিক আছে। তথাপিতো আপোনালোকৰ নিজৰ পাৰ্চনেল ছেটিছফেকশ্যনৰ কাৰণে, মেণ্টেল পিচ অফ মাইণ্ডৰ কাৰণে, যিহেতু পৰীক্ষা দি আহিছে, চ' কাট অফ মাৰ্কছটো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ, বহুতে যিহেতু ৰিকুৱেষ্ট কৰি আছিলে। বাকী আপোনালোকে যদি অন্য এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আপকামিং, তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে। আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে, এবাৰ জনাই দিব কোনটো কোৰ্চ লৈ থৈছিলে, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি পেলাই যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগে সেইখিনি ল'লে হ'ল। তেতিয়া আপোনালোকে পে'মেণ্টটো অলপ কমি যাব, মানে যোনটো প্ৰাইচ হয়। এতিয়া এভেইলেবল কোৰ্চেছ হ'ল APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, APDCL AGCLৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে। জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰ কভাৰ কৰা হৈছে 400 ৰুপিছত। আৰু কাৰোবাৰ যদি একাউণ্টেঞ্চি ক'ৰ ছাবজেক্ট হিচাপে ল'ব বিচাৰিছে, তেনেহ'লে এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম, সেইটো ফ্ৰী অফ কষ্ট হ'ব, যিহেতু এক্সটাৰ্নেল লিংক। তাতে 3000 MCQs আপোনালোকে পাই যাব। আৰু APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰীক্ষা মষ্ট প্ৰবেবলি নৱেম্বৰ মাহত অনুষ্ঠিত কৰা হ'ব, মানে টেণ্টেটিভ ডেট। আৰু APSC CC প্ৰিলিমিনাৰী 2024-25 যিহেতু মাৰ্চ মাহত অনুষ্ঠিত কৰা হ'ব 2025 চনত, তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত। APSC CDPO
CDO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ দুখন পেপাৰৰ ওপৰত 300ত আৰু এইটোৰ পৰীক্ষা 21 আৰু 22 ছেপ্টেম্বৰ দুদিনত আছে অলৰেডি APSC স্কেডুল কৰা হৈছে এক্সামিনেশ্যন আৰু আপোনালোকে কোৰ্চটো লোৱাৰ পিছত আপোনালোকে মোক এবাৰ জনাই দিব আপোনালোকৰ অপশ্যনেল ছাবজেক্ট কি সেই অপশ্যনেল ছাবজেক্ট অনুসৰি কিবা যদি এক্সটাৰ্নেল লিংক থাকে মই নিশ্চয় শ্বেয়াৰ কৰিম তাতে আপোনালোকে MCQs কি বুলি কয় প্ৰেক্টিছ কৰিব পাৰিব উইথ এক্সপ্লেনেশ্যন থাকিব তাতে ফ্ৰী অফ কষ্ট এইখিনি বস্তু শ্বেয়াৰ কৰিম অপশ্যনেল ছাবজেক্ট চ' অপশ্যনেল ছাবজেক্ট কি এবাৰ জনাই দিব আৰু কোনোবা আগতে যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে আকৌ এবাৰ কৰিছোঁ এবাৰ জনাই দিব তাৰপিছত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা যিহেতু আহিছে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষা 15 ছেপ্টেম্বৰত আছে বাকীখিনি এতিয়ালৈকে স্কেডুল কৰা নাই চ' আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ADR 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত চ' মষ্ট প্ৰবেবলি ছেপ্টেম্বৰ অক্টোবৰত হ'ব গ্ৰেড 3 গ্ৰেড 4 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350 এইটো পৰীক্ষাৰ মই খবৰ পোৱা অনুসৰি ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত আপোনালোকে এক্সামিনেশ্যন নটিফিকেশ্যন পাই যাব চ' এইটো কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত আছাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণেও নটিফিকেশ্যন আহি আছে ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকতে চ' তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ পৰীক্ষা যিহেতু 8 ছেপ্টেম্বৰ অনুষ্ঠিত হ'বলৈ গৈ আছে চ' তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষা মষ্ট প্ৰবেবলি অক্টোবৰত অনুষ্ঠিত হ'ব তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 আৰু আপোনালোকে মোৰ পৰা এবাৰ কোৰ্চ কিনিলে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে আকৌ এডিশ্যনেল পে' কৰিব নালাগে এক্সট্ৰাকৈ মোক পে' কৰিব নালাগে তাৰ কাৰণে জাষ্ট আপোনালোকে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে হোৱাটছএপত এটা মেছেজ দিলে হ'ল আৰু এতিয়া বৰ্তমান কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে আৰু প্লেলিষ্টসমূহত প্ৰত্যেকটো পষ্টৰ কোৰ্চৰ প্লেলিষ্টত আপোনালোকে মই তাতে এডিশ্যনেল ষ্টাডি মেটেৰিয়েলছ কভাৰ কৰিম প্লেলিষ্টৰ লিংক দি দিম সেইটো ছেভ কৰি থ'ব আৰু লগতে এডিশ্যনেল কিছুমান আউটছাইড লিংকছো দিম তাতো গৈ পেলাই আপোনালোকে ষ্টাডি মেটেৰিয়েলছ পাই যাব কোৰ্চবিলাক ল'লে মানে মোৰ পৰা আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে 9706557851 এই হোৱাটছএপ নম্বৰটো জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ ডিটেইলছখিনি শ্বেয়াৰ কৰিম কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম কোৰ্চটো কি থাকিব লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেট পাই যাব আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি এতিয়া বৰ্তমান জানুৱাৰী 2023 পৰা জুলাই 2024 লৈকে কভাৰ কৰা হৈছে আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ছেপ্টেম্বৰ 2-3 তাৰিখে পাই যাব তাৰ কাৰণে এটা জাষ্ট মোক হোৱাটছএপত ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল বাকী ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাৰ কোৰ্চবিলাকৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম